ধুনিয়া প্লেসত আহি আছিলো येलो गाइस येलो আমাৰ পিছফালে চাওক মানে সৰিহ খেতিটো মানে নষ্ট নোহোৱাকৈ ধুনিয়াকে ব্লগ এটা পানী খাইছে নেকি এটা ভালে আছে এফালে খাই কথাই ক'ব নোৱাৰিছে মানে আহিছে আৰু ৰখি গ'ল এফালে লওঁতে বগলীটো উৰি গুচি হাঁহ চৰি আছে তহঁতি সাঁতুৰিব নাজান কৈ দিয়া কোন স্কুলৰ পৰা আহিছা আমি আহি আছো মিচিং গাঁও ডিমুমুখৰ আৰু এইখন হৈছে মিচিং গাঁও সেইফালে মুছলিম গাঁৱৰ ৰাস্তাটোৰ পৰা সোমাই আহিলোঁ তাৰপিছত এইফালে নদীখন পাৰ হৈ আমি সিটো পাৰলৈ যাম তাত মানে বহুত ধুনীয়া প্লেচ এটা আছে হাই গাইজ দিচাং নদী পাৰৰ পৰা বহুত ধুনীয়া লাগিছে প্লেচটো এই মিচিং গাঁও সিটো পাৰেও মিচিং গাঁও এইটো পাৰেও মিচিং ওয়াও কি ধুনীয়া প্লেচ এই টাৰ্ণিংটো যে দেখিছে সেইডোখৰতে আমাৰ ঘৰৰ সন্মুখৰ নদী ঘাটটো আৰু এইফালে মাছ নিবলৈ আহিছে দাদা দিচাং নদীলৈ ঘাটলৈ নামি আহি আছো আৰু বহুত ধুনীয়া একদম প্লেচ বহুত সুন্দৰ প্লেচ একদম ফ্ৰেছ বেছ বতাহ हेलो गाइस वेलकम बैक टू आवर YouTube चैनल লাভলি কিচেনৰ অন্য এটা ব্লগলৈ আজি ব্লগটো বহুত ধুনীয়া ধামাকা হ'ব খুব ধুনীয়া এটা প্লেচত আছো আৰু মানে যেতিয়া আমি ওলাই আহিছিলোঁ তাৰ পৰা আৰম্ভ কৰিছোঁ কিন্তু ইয়াত ইণ্টাৰটো দিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব একদম একদম মেইন গাঁও বুলি ক'লে আৰু নদীৰ পাৰৰ যিটো সুন্দৰ ভিউ চাওক নাওখন আহি আছে আমি এতিয়া এইখন নাওতে উঠি সিটো পাৰলৈ যাম তোমালোকে যাবলৈ সাজু নেকি কোৱা আকৌ সাজু এইফালে দাদাহঁতে যাব এইফালে দাদাহঁত সাজু ভাল লাগিছে নাই এইফালে ভাল লাগিছে নাই বেটা কোৱা আকৌ নাওখন আহি পাই গ'ল আইফোনৰ ফালে চাই ক'ব লাগে পাই গ'লহি এতিয়া উঠিম আৰু দেই একদম সাজু আৰু উঠিবলৈ এইয়া বিছমিল্লাহ উঠি গ'লো নাৱত বেটাই কেমেৰাটো ধৰা কেমেৰা ধৰা মই বেগ ধৰি আছো মানে পানী নাখালে নেকি তেতিয়া ল'ৰা ছোৱালী আৰু খানা খাবলৈ নাপালে চব ৰাস্তালৈ লৈ গুচি আহিলা আমি যদি যাওঁতে কিবা দেখি আমি সেই দিচাং নদীৰ মাজত পালোহি দিচাং নদীৰ মাজত আছে নাই তেতিয়া খোলা নাছিলে আমি খৰালি দিনত স্কুলৰ পৰা সেই নদীৰ পাৰে পাৰে আহিছিলোঁ সেইফালে অলপ আগলৈ গৈ আমাৰ স্কুল আছে এতিয়া সিটো পাৰ পালোহি আৰু টিউবৱেল আছে যদিও মানে কি নদীত গা ধোৱা এই গা ধুই আছে বাৰু নামিম এতিয়া আমি সিটো পাৰ খেতি বহুত ধুনীয়া হৈছে পাই গ'লো সিটো পাৰ এটা নামিম এতিয়া আমি সেইটো পাৰৰ পৰা এইটো পাৰ পাই গ'লো আহি ভাড়াটো আহোঁতে দিলে হ'ব নে চব লগতে দি দিম এজনৰ 10 টকাকে আহোঁতে যাতে দাদা কেনেকুৱা লাগিছে মাইনা কেনেকুৱা লাগিছে মাত চাত মাতা আৰু চুপ চাপ ৰখি আছে খেতি একদম শাক পাচলি খেতি উঠি গৈ থাকা এতিয়া একদম মানে নিজৰ প্লেচত যোৱাগে চলো এইফালে খেতি সেইটো ইটো পাৰৰ পৰা আমি আহি পালোঁ এতিয়া এইটো পাৰ এইফালে খেতি চাই থাকক গাইজ আমি
ক'ত আছা ধুনীয়াকৈ ক'ব লাগে গাইসকলে। এতিয়া ডিমমুখৰ মিচিং গাঁৱত শিৱসাগৰ হোৱাইট ক্ৰীমত আহিছে গাইসকলে। এই আইতাহঁতে বহি আছে, চাহ পানী খাইছে নেকি আইতা? ভালে আছে? ফুৰিবলৈ আহিলে অলপ। এইফালে লাও গছ লাগি আছে একদম লাও। এইফালে মোৰ বেছি ভাল এতিয়া। এইবিলাক মানে আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠী এয়া সিটো পাৰে এইখন মিচিং গাঁওখন। আমি আহি এইটো পাৰত আছোঁ, মাজতে নদীখন। আৰু এইখন গাঁৱৰ ল'ৰা ছোৱালীৰ লগত আমি পঢ়িছিলোঁ মানে স্কুলত। তো সকলো লগত আমি মিলিজুলি থকা আৰু ইয়াত কিবা কিবি যদি উৎসৱ পালন কৰে তেতিয়া আমি আহোঁ, ভাল লাগে চাওঁ মানে। এই অনুকৰণ গাই তাৰপিছত সকলোৱে মিলি একেলগতে নাচে, বহুত ভাল লাগে। আৰু সকলোৰ লগত আমাৰ মিলি জুলি থাকোঁ আগৰ পৰাই। আৰু এতিয়া আমাৰ লগৰবোৰ প্ৰায় বিয়া হৈছেগৈ, বিয়া বাৰু হৈ সকলোৱে মানে হেৰি হ'লগৈ এতিয়া। আৰু কিছুমানে কামৰ সংস্থাপনো পালে, চাকৰিও পালে। তেতিয়া ফোনৰ যোগাযোগ হয় কেতিয়াবা বাৰু। এতিয়া অকণমান বেয়া লাগিছে, সেই আগৰ স্মৃতিবোৰ মনত পৰিছেগৈ। পিকনিক খাবলৈও আহোঁ আমি, পিকনিক খাওঁ এইটো পাৰত আহি লগে ভাগে, ভাল লাগে। আৰু আমি আমাৰ ফেমিলি মানুহবোৰো আহোঁ। আৰু আমাৰ সেই ডেকাহঁতে মাছো ধৰিছিলে আহি, এইটো মাছ ধৰিছিলে। আমাৰ গাঁৱৰ মানুহে আগত মাছ ধৰিছিলে, নদীটো ধৰিছিলে আৰু বিল আছে সিটো পাৰে, বিলতো ধৰিছিলে। সেয়া গৈ আছে একদম ধুনীয়া এটা প্লেচত গৈ আছে। এই শাকৰ খেতিটো ভাল লাগিছে, লাই শাক খুব ধুনীয়া খেতি। লাই শাকৰ খেতি, মাজত নদীখন, সিটো পাৰে মিচিং গাঁওখন, তাৰ সিটো পাৰে আমাৰ মুছলিম গাঁওখন। এইডোখৰ কয় ডিমৌৰ মুখ বুলি কয়, এই নদীখনে এই চুকটো কয় ডিমৌৰ মুখ হয় বুলি। এইফালে যাম আমি, এইটো ৰাস্তাত যাম। স্কুল এইখন হৈছে স্কুল। পাইছোঁহি আমি মেইন প্লেচটো ন বেটা? বেছি দূৰ নহয় বাৰু, আমি নদীখন পাৰ হোৱাৰ কাৰণে লাগিছে অকণমান দূৰ দূৰ। একদম ধুনীয়া প্লেচটো। মানে বহুত দিনৰ আশা আছিলে যে সৰিয়হ খেতি বহুত হৈ থাকে, তালৈ আহিম বুলি আজি ফাৰ্ষ্ট বাৰ এবাৰ মানে ফাৰ্ষ্ট টাইম আমি ব্ৰিজ এখন পাইছোঁ। এইফালে একদম ধুনীয়াকৈ কুলু কুলু পানী নিজৰা বাগৰি গৈছে, একদম ইমানেই ধুনীয়া লাগিছে, বহুত ভাল লাগিছে মানে। আৰু মিচিং কালচাৰ বহুত ভাল লাগে, কাৰণ আমি সকলোৱে একেলগে পঢ়িছোঁ, একেলগে আগত আমি ফুৰিছোঁ, স্কুলৰ পৰা আমি কিছুমান প্ৰগ্ৰেমত গৈছোঁ। গতিকে মানে আহিছোঁ যে সেই সৰুকালৰ স্মৃতিটো ঘূৰি আহিছে। গতিকে এই স্মৃতি ৰোমন্থন কৰিলোঁ। আৰু আমি আহি মানে মেইন বেছিভাগ পাৰ হৈ আহিলোঁ, এতিয়া একদম বেছি দূৰ পালোহি আৰু। মিচিং গাঁও, ডিমৌমুখৰ মিচিং গাঁও, শিৱসাগৰৰ বাৰী। ধুনীয়া শাক বাৰী, বগৰী গছ এজোপা পাইছোঁ। ধুনীয়াকৈ মানে ধুনীয়া মানে মজা প্লেচটো, বিউটিফুল প্লেচটো ক'ত আছে বাইদেউগৰাকীয়ে ধুনীয়াকৈ বুজাই দিছে। সেইদিন যাব লাগিব ৰাস্তাটো, ভাল লাগিলে। মানুহখিনিয়ে মানে যি সুধিছোঁ ধুনীয়াকৈ কৈছিল কথাবোৰ, কেনি ক'ত যাব লাগে। আমাৰ ধুনীয়া ভিউটো, ধুনীয়া প্লেচটো পাই গ'লোহি আৰু ভাল লাগিছে। গৈ আছোঁ সেইডোখৰলৈকে। গাইজ আমি আহি পাই গ'লোহি যিটো একদম ধুনীয়া প্লেচত আহি আছিলোঁ। য়েল্ল' আমাৰ পিছফালে চাওক, ইমান মজা প্লেচ। এনেই এই প্লেচটোৰ কাৰণে আহিলোঁ ইমান দূৰ। আৰু ধুনীয়া এজোপা বগৰী লাগি আছে একদম। বেটা কেনেকুৱা লাগিছে হা? এই আহি পালোহি। ইয়াতে বেটীহঁতে বোলে ৰিল কেইটামান বনাব, তাৰপিছতে আৰু ফটো মাৰিব, ফটো তুলিব। আৰু লগতে মোৰ ইউটিউব ফেমিলিলৈ
এটা ব্লগ আগবঢ়াব পাৰিম ধুনীয়া প্লেচৰ পৰা গতিকে বহুত কষ্ট কৰি আছোঁ মানে এই প্লেচটোৰ কাৰণে আহিবলৈ আৰু লগতে আপোনালোককো শ্বেয়াৰ কৰিবলৈ গতিকে সকলোৱে ভিডিঅ'টো কি কৰিব কৈ দিয়া বেটা কৈ দিয়া ভিডিঅ'টো কি কৰিব লাগিব আজি ইমান কষ্টৰে যে আহিলোঁ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব কাষত যিটো বেল আহে বেলটো অল কৰি দিব তেতিয়াহে মই যিবোৰ নতুন নতুন ভিডিঅ' দিওঁ আপোনালোকে তেতিয়া লগে লগে নটিফিকেশ্যনবোৰ পাব আৰু এইবোৰে আৰু গাঁৱৰ কিছুমান প্লেচ আৰু লগতে ৰেচিপি আছে কিবা কিবি যিসকলে মোৰ পুৰণা ফেমিলি হয় সকলোৱে গম পাবই নিশ্চয় আৰু গতিকে সেয়েহে এতিয়া মই প্লেচটো দেখাওঁ আৰু কথা পাতি নাথাকোঁ আৰু কিবা কিবি আনিছে খাম বুলি ইয়াত মানে কিবা দোকানৰ পৰা কিনি আনিছে সিহঁতি পেকেট চেকেট গতিকে সকলোৱে বহি ইয়াতে খাওঁনে প্লেচ খাওঁ চাই লওঁ ফটো আৰু সিহঁতি ৰিলটো বনাই লওঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু চোৱাৰ পিছত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব ইমান কষ্ট কৰি যে আহিছোঁ ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ কাৰণে ৱাও য়েল্লৰ মাজত হোৱাইট থিম লগতে বেটা অকণমান বেলেগ হৈ গ'ল কেনেকুৱা লাগিছে মজা 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 ইমান ভাল লাগিছে ফ্ৰেছ বতাহ একদম লগতে বগৰী লাগি আছে দেই বহুত ধুনীয়া বগৰী লাগি আছে দিবলৈ কাৰণে ভিডিঅ' কৰি ল'লোঁ তাৰপিছতে ইহঁতি অকণমান ৰিল চিল বনাই ল'লে এতিয়া আমি ক'ত যাম কৈ দিয়া আকৌ আমি দলঙৰ ওচৰত চানাখন নহ'লে টাৰ্ণিংটো গতিকে ইয়াৰ পৰা গৈ থাকোঁ কেনেকুৱা লাগিলে আপোনালোকে কি কি কৰিব লাগে কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ভাগৰি গ'লোঁ গাইজ মানে বহুত দূৰ খোজকাঢ়িলোঁ সৰিয়হ খেতি চাই তাৰপৰা আহি এতিয়া আমি এই ডিমৌৰ নদীৰ ডিমৌৰ মুখ বুলি কয় এডোখৰ নদীখনৰ ডিমৌ নদী পাৰে পাৰে আমি খোজকাঢ়ি গ'লোঁ এতিয়া এইডোখৰতে আমি মানে সেই কিবা কিবি আনিছিলে খাবলৈ কেনেকুৱা পাৰ্টি কৰে বোলে পাৰ্টিনো কি খাব আৰু চানা কিবা কিবি আনিছে কি খোৱা হ'ব গাইজ এইবিলাকত এনেকুৱাই আৰু এনেকুৱা প্লেচ চাওক কি খোৱা হ'ব গাইজ ৰেডি কৰা প্লেচটো মানে চাই আছে আৰু ক'ত খাব লাগে সেয়া গৈ আছেগৈ তললৈকে এয়া লৈ আহিছে একদম বহিবলৈ মানে যতন এয়া ৰেডি কৰি আছে আৰু এইফালে নাও আছে নদী আছে এতিয়া গাইজ ৰেডি কৰি আছে হা এয়া এই পিঁয়াজটোকে কাটি দিছোঁ এয়া ৰেডি কৰি আছে আমাৰ সকলোৱে একেলগে এইফালে চানা ৰেডি হৈ গ'ল জ্বলা চানা লগতে আছে খাবলৈ সাজু হৈ আছো অলৰেডি এক পেকেট মাইনাই খাই আছে আমি এতিয়া কি হ'ব এতিয়া কি হ'ব মানে মাইনাই খাই আছে অলৰেডি মাইনাই খাই আছে কি হ'ব কোৱা খাব খাই ক'বই নোৱাৰিছে কথা সেয়া কিছুমান কাম কৰিবলৈ সিটো পাৰলৈ যায় যে তেওঁলোক আহি আছে সিটো পাৰলৈ দুখন নাৱত আহি আছে এয়া মানে পলিথিন ভৰাই লোৱা হৈছে আমি সদায় য'তে এনেকৈ মানে বহু কিবা এটা খাওঁ নতুন বছৰ বুলিয়ে নহয় এনেকৈও আহিলে তেতিয়া কি কৰিব লাগে কৈ দিয়া ডাষ্টবিনত পেলাব লাগে
এণ্ডিংটো দেখুৱাই দিছোঁ বাৰু এই নাৱত উঠি গাইজ কি ক'বা গাইজ ভিডিঅ'টো শেষ কৰি দিওঁ নেকি শেষ কৰি দিওঁ নেকি এণ্ডিঙত কি ক'বা আহি কেনেকুৱা লাগিলে ভাল লাগিলে আৰু এটা কথা কি মানে কি এই এনেকৈ ওলাই আহিলে অলপ মনবোৰ ভাল লাগে ন বাইদেউ বোলে 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 গাই আগত আমি সাঁতুৰিছিলোঁ হা ইয়াত এইখন এই দিচাং নদীখনত সাঁতুৰিছিলোঁ তাৰপিছত পাৰ হয় আমাৰ ডেকাহঁতে তাৰপৰা মই মানে পাৰ হ'ব নোৱাৰোঁ মাজতে থাকি যাওঁ ভাগৰি যাওঁ সাঁতুৰিছিলোঁ কিন্তু বহুত বছৰ হৈ গ'ল এতিয়া সাঁতোৰা নাই আৰু অলপ সৰুকালৰ কথা কৈছোঁ আমাৰ বেটাহঁতৰ নিচিনা বয়সত তেতিয়া সাঁতুৰিছিলোঁ বাৰু পাইছোঁহি নদীৰ ঘাট নাৱত উঠিম আৰু গৈ একেবাৰে ঘৰৰ পৰা আজি আৰু এটা প্লেনিং আছে কি ভণ্টিহঁতৰ ঘৰত আমাক মানে এই দাৱাত কৰি গৈছে সিহঁতৰ ঘৰত এক ৰাতি থাকিবলৈ কৈছে বিয়া হ'ব পৰা আমি যোৱাই নাই যে তো গতিকে তাতে গৈ লগ পাম আৰু ভণ্টি ঘৰলৈ যাম ইয়াৰ পৰা গৈ মানে দুপৰীয়া ভাত খাম আৰু যামগৈ ভিডিঅ' কৰিবলৈ লওঁতে বগলীটো উৰি গুচি গ'ল সেয়া পাইছোঁহি আৰু নামৰ ওচৰত হাঁহ চৰি আছে ক'ত যাবা ক'ত যাবা এনেই নামটো কৈ দিয়া নামটো কি হা তোমাৰ মজাৰ নাম ন আমি এতিয়া সিটো পাল যাম তোমালোক যাবা নি ক্লাছত পঢ়িছা কোৱা কোন শ্ৰেণীত তুমি দ্বিতীয় তুমি অঁ সদায় যাবা স্কুললৈ দেই এয়া মোৰ লগত পঢ়া ফ্ৰেণ্ডক লগ পালোঁ দেই সিটোৰ পৰা গৰু আনিব গৈছে কথাও পাতিলোঁ বহুত দিনৰ পৰা লগ পালোঁ যে কথাও পাতিলোঁ কিন্তু মানে ভিডিঅ' কৰা নহ'লগৈ এয়া মোৰ লগত পঢ়া হয় দেখিলি বেষ্ট ফ্ৰেণ্ডক দেখিলি তই গাঁৱৰ ফালে আহিব লাগে বোলে নাহে কেলে বোলে মোক কৈছে এই বিচাৰি আছোঁ আমাক লৈ যাব লাগে আধা ঘণ্টা ৰখিলোঁ বলক বলক অঁ গাইজ উঠি যাওক আৰু গাইজ এতিয়া আমি সিটো পাই যাব লাগে 10 বছৰে চলাই আছে এনেকৈ ৰচিটো ভাল পাইছে আৰু কি ক'ব এইবোৰ কৰি দিলে বহুত ভালেই পায় আমাৰ ল'ৰা ছোৱালীকেইটাই ন মইতো সাঁতুৰিব জানো মানে কি অঁ তহঁতি সাঁতুৰিব নাজানো ষ্টুডেণ্ট সেয়া ষ্টুডেণ্ট আহি ৰখি আছে এইটো পাৰৰ পৰা সেইটো পাৰ যাব আমিও সেইটো পাৰৰ পৰা এতিয়া এইটো পাৰ আহিলোঁ ষ্টুডেণ্ট এইবিলাক এইটো পাৰলৈ আহিব লাগিব সেইটো পাৰত আৰু বেলেগ স্কুল নাই LP স্কুলহে আছে বাৰিষা নিজৰ নিজৰ নাও সিটো পাৰ পৰা এইটো পাৰত আনি ৰাখিব গোটেই জাৰ্ণিটো মানে নদী পাৰ হয় ইটো পাৰ পৰা সকলোখিনি আপোনালোকক দেখুৱালোঁ আৰু সিটো পাৰৰ পৰিৱেশো দেখুৱালোঁ গতিকে আৰু এইটো ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম বাই 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 গৈছোঁ দিয়া কোন স্কুলত পঢ়া কৈ দিয়া কোন স্কুলৰ পৰা আহিছা কোৱা স্কুলখনৰ নামটো কৈ দিয়া জানে কেলে নাজানিব ন ক্লাছ কৰিছে অঁ গুড বয় ডিমমুখ জেলাৱতী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা আহিছে দেই